চাহ বাগিচাৰ মাটিৰ পট্টাৰ বিষয়টোলৈ কালি জিলা আয়ুক্তসকলৰ লগত আমাৰ এখন সভা হৈছিলে। প্ৰত্যেকখন বাগানত এখন 4জনীয়া কমিটি গঠন কৰা হ'ব। সেই 4জনীয়া কমিটিখনে শ্ৰমিকসকলক আবেদন পত্ৰ সংগ্ৰহ কৰাত সহায় কৰিব, কাৰণ মাটি বাৰী তাত ডিটেইলছ থাকিব, ফিল আপ কৰিব লাগিব। সেই কামখিনি তেওঁলোকে কৰিব আৰু ৰাজ্যপালৰ অনুমোদন পোৱাৰ লগে লগে বাগানৰ পৰা মাটিটো চৰকাৰলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ কৰিব পাৰি, তাৰো যাৱতীয় নিৰ্দেশ কালি আমি জিলা আয়ুক্তসকলক দিছোঁ। আৰু পৰ্যায়ক্ৰমে এখন এখনকৈ বাগান, কাৰণ 800 বাগানত একেলগে একেদিনাই ছাৰ্ভে কৰা সম্ভৱ নহয়। পৰ্যায়ক্ৰমে যাতে বাগানখিনি তেওঁলোকে ছাৰ্ভে কৰি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো শেষ কৰে, তাৰ কাৰণে কালি আমি ভাল কৰি আলোচনা কৰিছোঁ। আৰু জিলা আয়ুক্তসকল কনফিডেণ্ট, তেওঁলোকে ভাবে যে তেওঁলোকে খুব সোনকালে এই মাটিৰ পট্টা দিয়াৰ কামটো শেষ কৰিব পাৰিব।